নমস্কাৰ সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ আমি চাগে সকলোৱে জানো যে যোৱা কেইদিনমান ধৰি পেলাই অসমবাসীৰ কাৰণে আচলতে খুব এটা কঠিন সময় হয় খুব আকস্মিকভাৱে অসমৰ এক সম্পদ অসমবাসীৰ হিয়াৰ আমঠু অসমৰ আবেগ আচলতে আমাৰ মাজৰ পৰা হেৰাই গুচি যায় আৰু যিটো খবৰ আচলতে আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ বা কেতিয়াও আমি শুনিবও খোজা নাছিলোঁ চাগে এই খবৰটি এতিয়া মই যদি তেখেতক এজন শিল্পী বা গায়ক বুলি কওঁ আচলতে ভুল কোৱা হ'ব তেখেতৰ যি আদৰ্শ আছিলে তেখেতৰ যি সাধাৰণ লোকসকলৰ প্ৰতি আচলতে যি দৃষ্টিভংগী আছিলে তাৰ বাবে অসমৰ প্ৰত্যেকখন ঘৰতে নিজৰ এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু বৰ্তমান আমাৰ মাজত তেখেত নাই যদিও তেখেতৰ যি সৃষ্টিৰাজি তেখেতৰ যি আদৰ্শ সদায় আমাৰ মাজত জীয়াই থাকিব আৰু ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে আৰু তেখেতৰ সৃষ্টিৰাজিতে যাতে আমি তেখেতক আমাৰ মাজত সদায় জীয়াই ৰাখোঁ আজিৰ ভিডিঅ'টোত আমি 5টা MCQহে লৈছোঁ 5টা MCQ আজি আমি ডিছকাছ কৰিম বাকীখিনি চোৱাৰ আগতে প্ৰথমতে আমি যোনটো প্ৰেক্টিছ MCQ দিয়া আছিলে সেইটো এবাৰ চাই লওঁ এইটোত সুধিছিলোঁ যে এৰেঞ্জ দ্য ফলোয়িং হিমালয়ান হিলছ ফ্ৰম ইষ্ট টু ৱেষ্ট ইয়াতে অপশ্যনত দিয়া আছিলে দাফলা হিল মেৰী আবৰ এণ্ড মিছমি এই গোটেইকেইটা হিলছ ক'ত অৱস্থিত হয় অৰুণাচলত এই গোটেইকেইটা ক'ত অৱস্থিত হয় অৰুণাচলত অৱস্থিত হয় অৰুণাচল প্ৰদেশত অৱস্থিত হয় আৰু আমি এবাৰ সিকুৱেন্সটো চাই লওঁ ইয়াতে যোনখন ইমেজ লগাই দিয়া আছে ইয়াতে যদি মন কৰা তেনেহ'লে আমি যদি একেবাৰে ৱেষ্টত চাওঁ তেনেহ'লে কি আছে দাফলা আছে দাফলা হিলছ আছে তাৰপিছত যদি চাওঁ মেৰী আছে আবৰ আছে আৰু একেবাৰে ইষ্টত কি আছে মিছমি হিলছ আছে আমাক ইষ্টৰ পৰা যিহেতু চাবলৈ দিছিলে আটাইতকৈ ইষ্টত কোনটো হৈ যাব মিছমি হৈ যাব তাৰপিছত আবৰ হ'ব তাৰপিছত মেৰী হ'ব আৰু তাৰপিছত দাফলা হ'ব ইয়াতে কাৰেক্ট অপশ্যন কোনটো হৈ যাব কাৰেক্ট অপশ্যন এটো হৈ যাব 4321 এতিয়া আমি আজিৰ প্ৰথম প্ৰশ্নটোলৈ আহোঁ which of the following statement correctly describe the Dr. Banikanta Kakoti Merit Award it provides scooter for both meritorious girl and boy student it is a merit based incentive scheme requiring at least 80% marks in class 12 students from betterment or reappearance category are also eligible question to solve কৰাৰ আগতে আমি প্ৰথমতে চাই লওঁ এই স্কিমটো কি হয় ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডটো কাৰ আণ্ডাৰত হয় প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত হয় আৰু এইটো কোনে ইমপ্লিমেণ্ট কৰে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছাম ইয়াৰ মেইন পাৰ্পাছটো হৈছে যে মেইনলি ইয়াতে এটা বস্তু মনত ৰাখিবা গাৰ্লছ আৰু বইজ দুটাই ইয়াতে ইনক্লুডেড হয় কি প্ৰভাইড কৰা স্কুটাৰ প্ৰভাইড কৰা যিসকলে 80% বা 80%তকৈ বেছি লাভ কৰিছে কেতিয়া ক্লাছ 12ৰ এক্সামিনেশ্যনত ঠিক আছে এতিয়া ইয়াৰ মেইন অবজেক্টিভ যদি আমি চাবলৈ যাওঁ অবজেক্টিভ কি হয় এটা হেল্ডি কম্পিটিশ্যন আৰু ষ্টুডেণ্টখিনিক এনকাৰেজ কৰা কিহৰ কাৰণে যাতে একাডেমিকেলি তেওঁলোকে ইম্প্ৰুভ কৰিব পাৰে তাৰ লগতে ষ্টুডেণ্টখিনিক মটিভেট কৰা হায়াৰ এডুকেশ্যন পাৰ্চিউ কৰিবৰ কাৰণে আৰু মবিলিটিকো এনহেঞ্চ কৰা অৰ্থাৎ এডুকেশ্যনেল ইনষ্টিটিউশ্যনত যাবৰ কাৰণে যাতে কোনো ধৰণৰ অসুবিধা নহয় সেই বস্তুটো ইয়াতে ধ্যান ৰখা হৈছে আৰু তাৰ লগতে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' অৰ্থাৎ নামভৰ্তিকৰণ কি কৰা বৃদ্ধি কৰা আৰু তাৰ লগতে আমি যদি ইয়াতে এলিজিবিলিটি চাবলৈ যাওঁ তেনেহ'লে প্ৰথমটোৱে কি হৈ যাব 80% বা 80%তকৈ স্ক'ৰ কৰিব লাগিব কেতিয়া 12ৰ এক্সামিনেশ্যনত তাৰ লগতে যোনখিনি ষ্টুডেণ্টে বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ কেটেগৰীত আছে অৰ্থাৎ যিসকলে পুনৰবাৰ এক্সাম দিছে তেওঁলোক এলিজিবল নহ'ব আৰু লগতে এপ্লিকেণ্টছখিনি কি হ'ব লাগিব ৰেচিডেণ্ট হ'ব লাগিব অসমৰ আৰু যিসকল ষ্টুডেণ্ট অসমৰ বাহিৰত আচলতে পঢ়ি আছে ষ্টুডেণ্টছ এডমিটেড টু ইনষ্টিটিউশ্যন আউটছাইড আছাম তেওঁলোকো এলিজিবল হয় যদিহে তেওঁলোকৰ লগত ভেলিড পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন থাকে অৰ্থাৎ PRCখন থাকে আৰু তাৰ লগতে এই যোনটো স্কিম হয় সেইটো এপ্লিকেশ্যন বেছ হয় অকল অনলাইন এপ্লিকেশ্যনহে কি কৰা হয় ইয়াতে একচেপ্ট কৰা হয় এইকেইটা হৈ গ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া তেনেহ'লে আমি যদি চাওঁ তেনেহ'লে যোনটো 3 নম্বৰ ষ্টেটমেণ্টত দিয়া আছিলে এইটো ৰং হৈ গুচি যাব সেইকাৰণে কাৰেক্ট কি হ'ব অপশ্যন এ 1 and 2 অনলি এতিয়া আহোঁ আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটোত সুধি আছে which of the following are works of বাণীকান্ত কাকতি প্ৰথমটোত দিয়া আছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট পুৰণি অসমীয়া সাহিত্য কলিতাৰ জাতিৰ ইতিবৃত্তি তাৰ লগতে হিষ্ট্ৰী অফ ইণ্ডিয়া আমি চাই লওঁ এবাৰ তেখেতৰ বিষয়ে ভালকৈ বাণীকান্ত কাকতিদেৱৰ জন্ম হৈছিলে 15 নৱেম্বৰ 1894ত বৰপেটাত হৈছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে 15 নৱেম্বৰ 1952ত তেখেত এজন সাহিত্যিক আছিলে তাৰ লগতে ক্ৰিটিক অৰ্থাৎ সমালোচক আছিলে আৰু এজন স্কলাৰ আছিলে আছামিজ লেংগুৱেজৰ তেখেতৰ যদি আমি
কণ্ট্ৰিবিউশ্যনৰ কথা চাবলৈ যাওঁ তেনেহ'লে তেওঁৰ যোনখিনি মেজৰ ৱৰ্ক আছিলে এই তেখেতে ইংলিছতো লিখিছিলে আৰু অসমীয়াতো লিখিছিলে ইংলিছত যদি আমি চাবলৈ যাওঁ কি আছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট তাৰপিছতে আছে মাদাৰ গডেছ কামাখ্যা 3 নম্বৰত আছে লাইফ এণ্ড টিচিং অফ শংকৰদেৱা তাৰপিছত আছে বৈষ্ণৱাইট মিথ এণ্ড লিজেণ্ড আৰু অসমীয়াত যদি আমি চাবলৈ যাওঁ তেনেহ'লে কি আছে পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা পুৰণি অসমীয়া সাহিত্য কলিতা জাতিৰ ইতিবৃত্তি আৰু সাহিত্য আৰু প্ৰেম পখিলা এতিয়া আমি যদি চাবলৈ যাওঁ যোনটো 4th অপশ্যনত দিয়া আছিলে সেইটো কি হ'ব সেইটো ৰং হৈ যাব যেহেতু এই কিতাপখন তেখেতে লিখা নাছিলে কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন এ 1 2 and 3 অনলি তাৰপিছত আহোঁ আজি আমাৰ 3 নম্বৰ প্ৰশ্নটোলে উইথ ৰেফাৰেন্স টু শুশ্ৰূষা সেতু 2025 in Assam consider the following statements it is a comprehensive child health program covering children under 18 years the program provides free screening referral and treatment for over 50 diseases it was launched during Seva Saptah to commemorate PM Narendra Modi's 75th birthday এতিয়া চোৱা এই যোনটো হেতু হয় আসলতে হেতু অসমত কন্ডাক্ট কৰা হৈছে ঠিক আছে কোনে কোনে আসলতে লঞ্চ কৰিছে আসাম হেলথ ডিপাৰ্টমেণ্ট কেতিয়া কৰা হৈছে আসলতে আমাৰ অসমৰ নহয় সৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75th বাৰ্থডে আসলতে সেলিব্ৰেটৰ কাৰণে এটো লঞ্চ কৰা হৈছে ইয়াৰ মেইন অবজেক্টিভটো কি হৈছে মেইন অবজেক্টিভটো হৈছে ফ্ৰী হেলথ স্ক্ৰিনিং প্ৰভাইড কৰা ৰেফাৰেল তাৰ লগতে ট্ৰিটমেন্ট প্ৰভাইড কৰা 50+ ডিজিজৰ কাৰণে আৰু এজটো কিমান হ'ব আন্ডাৰ 18 হ'ব তাৰ লগতে এই যে হেলথ কেম্প অৰ্গানাইজ কৰা হ'ব ক'ত কৰা হ'ব আমাৰ টোটেল আমি যদি বিধানসভাৰ সমষ্টি চাবলৈ যাওঁ কিমান আছে 126 আছে আৰু এই 126ত আসলতে অৰ্গানাইজ কৰা হ'ব উইথ স্পেশালাইজড ডক্টৰ ফ্ৰম মেডিকেল কলেজ এণ্ড হস্পিটেলছ এটা তেনেহ'লে কি হৈ যাব ইয়াতে দিয়া তিনিটা অপশ্যনে কাৰেক্ট হৈ যাব অপশ্যন ডি টো কাৰেক্ট সৰি অপশ্যন সি টো ইয়াতে কাৰেক্ট হৈ যাব 1 2 and 3 এতিয়া আহো আমাৰ 4 নম্বৰ প্ৰশ্নটোলে 4 নম্বৰ প্ৰশ্নটোত সুধি আছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম এই যোনখন ৱাইল্ড লাইফ চেঞ্চুৰী হয় আসলতে ক'ত অৱস্থিত সুধি আছে অপশ্যন এ দিয়া আছে কামৰূপ বি দিয়া আছে ওদালগুৰি চি দিয়া আছে শোণিতপুৰ ডি দিয়া আছে গোলাঘাট এইখন অৱস্থিত হয় ক'ত ওদালগুৰিত মই আগৰ এটা ক্লাছতে আসলতে অলৰেডি গুটি ৱাইল্ড লাইফ চেঞ্চুৰী লিষ্টখন দিয়া আছিলে সেইকাৰণে মই আকৌ ইয়াতে প্ৰভাইড কৰা নাই বাকি যিখিনি ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইখিনিৰ লোকেশ্যনখিনিও তোমালোকে চোৱাটো ইম্পৰ্টেণ্ট হয় কাৰেক্ট অপশ্যন কি হৈ যাব অপশ্যন বি হৈ যাব তাৰপিছত আহোঁ আমাৰ 5 নম্বৰ প্ৰশ্নটোলে দ্য আসাম গভৰ্ণমেণ্ট ডিচাইডেড টু প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেন্ট টু দুৰ্গা পূজা কমিটিজ হোৱাট ইজ দ্য এমাউণ্ট পাৰ কমিটি ৰিচেণ্টলি আসলতে এনাউন্স কৰিছিলে যে এটা ফাইনেন্সিয়েল এছিষ্টেন্ট প্ৰভাইড কৰা হ'ব কাক দুৰ্গা পূজা যিখিনি কমিটি আছে অসমত সেইখিনিত আৰু কিমান এমাউণ্ট আসলতে প্ৰভাইড কৰা হ'ব সেইটো ইয়াতে সুধি আছে প্ৰথম অপশ্যনটোত আছে ₹5,000 বিত আছে 10,000 চিত আছে 15,000 আৰু ডিত আছে 20,000 কিমান প্ৰভাইড কৰা হ'ব 10,000 প্ৰভাইড কৰা হ'ব অপশ্যন বি টো ইয়াতে কাৰেক্ট হৈ গুচি যাব ঠিক আছে আৰু টোটেল কিমান হ'ব over 7,000 দুৰ্গা পূজা কমিটি 7,000তকৈ বেছি দুৰ্গা পূজা কমিটিক আসলতে এই যোনটো এছিষ্টেন্ট হয় সেইটো প্ৰভাইড কৰা হ'ব আৰু কোনে এনাউন্স কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আসলতে এইটো ৰিচেণ্টলি এনাউন্স কৰিছিলে আজিৰ কাৰণে আসলতে এইখিনিয়ে আছিলে এটা প্ৰেক্টিছ এমচিকিউ দিয়া আছে প্ৰেক্টিছ এমচিকিউটো তোমালোকে সলভ কৰি পেলাই কমেণ্ট বক্সত এনসাৰ কৰিবা আশা কৰোঁ ভিডিঅ'টো তোমালোকক হেল্প কৰিব আকৌ আমি লগ পাম নেক্সট উইকত আজিৰ কাৰণে ইমানেই আছিলে থেংক ইউ